তো হেল্ল' গাইজ, একটা নতুন ভিডিঅ'ত ৱেলকাম কৰোঁ। আজি বহুত দিনৰ পাছত মই ভিডিঅ' আপলোড কৰি আছোঁ। চ' আমি পঢ়ি আছোঁ HS ছেকেণ্ড ইয়েৰ ইয়াৰ মেথছ পঢ়ি আছোঁ আমি চাপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিবিলিটি। ইয়াৰ এক্সাৰচাইজ 5.1 কৰি আছিলোঁ আমি। চ' প্ৰিভিয়াছ ভিডিঅ'লৈকে কুৱেশ্যন নম্বৰ 22লৈকে পঢ়িছোঁ। চ' আজি আমি কুৱেশ্যন নম্বৰ 23, 24 আৰু 25 পঢ়িম এইটো ভিডিঅ'তে। অ'কে, চ' আমি ষ্টাৰ্ট কৰোঁ। চোৱা, তোমাৰ স্ক্ৰীণত আহি আছে কুৱেশ্যন নম্বৰ 23। কি কৈছে? ফাইণ্ড অল পইণ্টছ অফ ডিছকণ্টিনিউটি অফ এফ ৱেৰ এফ এক্স ইজ ইকুৱেল টু দিছ। মানে এইটো কুৱেশ্যন কোৱাৰ মানে হ'ল তুমি ইয়াৰ কণ্টিনিউটি চেক কৰা, আৰু যদি বাই চান্স এইটো ডিছকণ্টিনিউছ ওলায় তো কোনটো পইণ্টত ডিছকণ্টিনিউছ ওলাইছে এইটো পইণ্ট ওলাব দিছে। অ'কে, জাষ্ট আমি কণ্টিনিউটি চেক কৰিব লাগে, এইটোৱে। চ' কুৱেশ্যন নম্বৰ 23 সলিউশ্যন। চ' ফাৰ্ষ্ট যোনটো বস্তু আমি অবজাৰ্ভ কৰিব লাগে, চ' মই ইমান ডিটেইলছত সৰু মৰু বস্তুবোৰ নুবুজাওঁ, বিকজ অলৰেডি আমি বুজি আহিছোঁ প্ৰিভিয়াছ ভিডিঅ'ছত। ওপৰ আই বাটনত পূৰা প্লে'লিষ্টৰ লিংক দিয়া আছে। প্লে'লিষ্টৰ পৰা যদি কোনোবা ফাৰ্ষ্ট টাইম আজি ভিডিঅ' চাই আছে মোৰ, তো মই এডভাইচ কৰিম কি ফাৰ্ষ্ট ভিডিঅ'ৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1, য'ত বস্তুবোৰ বহুত লাহে লাহেকৈ মই ডিটেইলছত বুজাইছোঁ। অ'কে, এতিয়া বহুত এডভান্স লেভেলত আহি গৈছোঁ। কুৱেশ্যন নম্বৰ 23 কৰি আছোঁ, আৰু এটা দুটা ভিডিঅ'ত এইটো টপিক শেষ হৈ যাব কণ্টিনিউটি। চ' ইমান ডিটেইলছত সৰু মৰু বস্তুবোৰ মই এক্সপ্লেইন নকৰোঁ, জেনুইনলি পঢ়াই থাকিম। তো চোৱা, ফাৰ্ষ্ট যোনটো বস্তু আমি ইয়াতে অবজাৰ্ভ কৰিব লাগে এইটো হ'ল এক্স লেছ দেন 0 দিয়া আছে আৰু এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 0 দিয়া আছে। ইয়াৰ মানে হ'ল কি গোটেইবোৰ ৰিয়েল নম্বৰ লাইন, য'ত এক্স লেছ দেন 0 মানে একেটা ভেলুজ, য'ত এক্স লেছ দেন 0 আৰু এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 0 মানে এক্স 0 আৰু 0তকৈ ডাঙৰ। চ' গোটেইবোৰ নম্বৰ লাইনৰ কিবা না কিবা এক্সৰ ভেলুৰ কাৰণে আমাৰ এফ এক্সৰ ভেলু ডিফাইণ্ড হৈ আছে, মানে ক'তো বাদ যোৱা নাই, ইয়াতে ক'তো বাদ যোৱা নাই। চ' ইয়াক কোৱা হয় কি গোটেইবোৰ নম্বৰ লাইনত আমাৰ ফাংচন ডিফাইন হৈ আছে। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। চ' আমি লিখিব পাৰোঁ হিয়াৰ, আৰু মই ট্ৰাই কৰিম মোৰ হেণ্ড ৰাইটিং অলপ ভাল কৰিবৰ কাৰণে। হিয়াৰ দ্য given function fx is equal to sin x by x যেতিয়া আমাৰ x less than 0 আৰু x plus 1 যেতিয়া আমাৰ x greater than equal to 1. So here the given function fx is equal to this is defined at all real values of x. তাৰপাছত আমি কি কৰোঁ? let c be any real, या फिर let c be any point on the number line. ঠিক আছে, c এইটো 0 হয়, c যিকোনো এটা পইণ্ট হয়, আৰু c ডিটাৰমাইন হ'ব ইয়াৰ পৰা। c কিমানটা কেছ আহিব ইয়াৰ পৰা হ'ব। ফাৰ্ষ্ট ইয়াৰ পৰা আমি গম পাওঁ কি c লেছ দেন 0 আহিব। ইয়াৰ পৰা দুটা কেছ আহিব, এটা হ'ব c গ্ৰেটাৰ দেন 0, এটা হ'ব c ইকুৱেল টু 0। ঠিক আছে, তো ফাৰ্ষ্ট মই লিখি আছোঁ কেছ 1। অ'কে, যেতিয়া c লেছ দেন 0। তো চাব পাৰি আছা ইয়াত কি c লেছ দেন 0 মানে x লেছ দেন 0 যেতিয়া হৈ আছে, তো এফ এক্সৰ ভেলু চাইন এক্স বাই এক্স। ডেফিনেশ্যন ব্ৰেক হোৱা নাই, চ' আমি ইয়াতে লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট নকৰোঁ। অ'কে, চ' ইয়াত আমি লিমিট লিখিম, লিমিট x tends to c f x equal to limit x tends to c f x এর ভ্যালু কি হয় যেতিয়া আমি c less than 0 বুলি কৰোঁ। c less than 0 মানে x less than 0, তো তেতিয়া আমাৰ f x এর ভ্যালু কি হয় sin x by x। ওকে, জাস্ট সিম্পলি ইয়াত তুমি x ৰ ঠাইত c বহাই দিয়া, sin c by c, তো এইটো ইকুৱেল টু এফ অফ চি আহি আছে। অ'কে, বহুতেই চিম্পলি ক্লিয়াৰলি আহি আছে বস্তুটো। চ' আমি লিখিব পাৰোঁ দেয়াৰ ফৰ এফ ইজ কণ্টিনিউৱাছ এট অল পইণ্টছ এক্স লেছ দেন 0। অ'কে, মই কিন্তু এইটো ভিডিঅ' মোৰ যোনকেইটা প্ৰিভিয়াছ ভিডিঅ'ছ দেখা ষ্টুডেণ্টছ হয়, মোৰ যোনটো ৰেগুলাৰ ষ্টুডেণ্টছ হয়, সিহঁতৰ কাৰণে বনাই আছোঁ হা। নহ'লে মই ইচ এণ্ড এভৰি বস্তু কিন্তু এক্সপ্লেইন কৰি দিওঁ কি এইটো লাইন মই কিয় লিখিছোঁ, এইটোও মই এক্সপ্লেইন কৰি দিওঁ। কিন্তু ইয়াত মই এক্সপ্লেইন কৰা নাই, বিকজ মই বিচাৰোঁ তোমালোকে
যোনে নতুন নতুন চাই আছা তোমালোকে প্ৰিভিয়াছ ভিডিঅ'ছবিলাক চোৱা তাৰপাছত ইয়াতে আহিবা ঠিক আছে নহ'লে বুজি নাপাবা চ' আমাৰ কেছ 2 কি হ'ব কেছ 2 হ'ব যেতিয়া c ইকুৱেল টু 0 অ'কে c ইকুৱেল টু 0তে আমাৰ ডেফিনেশ্যন ব্ৰেক হৈ আছে অ'কে আমি ইয়াত চাই গম পাব পাৰোঁ কি 0তে আমাৰ ডেফিনেশ্যন ব্ৰেক হৈ আছে তো বিকজ 0তে আমাৰ ডেফিনেশ্যন ব্ৰেক হৈ আছে চ' ইয়াৰ কাৰণে আমাৰ লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট ইউজ কৰিব লাগিব অ'কে চ' লিমিট x tends to 0 negative fx equal to limit x tends to 0 negative 0 negative মানে x 0তকে সৰু হ'ব because 0 খিনি গৈ আছে লেফ্ট সাইড পৰা 0তকে সৰু হ'ব তো 0তকে সৰু হ'লে fx ৰ ভ্যালু আসলে sin x by x এতিয়া আমি ক্লাস 11 ত এটা ফৰ্মুলা শিকিছিলো limit x tends to 0 আমি লিমিট এটা চ্যাপ্টাৰ আছে ক্লাস 11 ত যদি মনত আছে তাত limit x tends to 0 sin x by x এটো আসলে এটা ফৰ্মুলা ইয়াৰ ভ্যালু আসলে 1 এটো x tends to 0 এতিয়া ম্যাটাৰ নকৰে কি x tends to 0 এটো লেফ্ট সাইড পৰা হৈ আছে या ৰাইট সাইড পৰা হৈ আছে x tends to 0 হ'ব লাগিব ওকে সো x tends to 0 নেগেটিভ আৰু পজিটিভ টু বেলেগ বেলেগ জাস্ট হেন্ড ডাইৰেকশনটোৱে বেলেগ হয় হেন্তে দুটাই কিন্তু 0 খিনি গৈ আছে ডাইৰেকশন বেলেগ হয় খালি সো এতিয়া x tends to 0 হলে আমাৰ sin x by x 1 দিব এটা ম্যাটাৰ নকৰে কোনো ডাইৰেকশনৰ পৰা সো ইয়াত আমি ডাইৰেক্ট লিখিব পাৰো 1 ওকে এটো ক্লাস 11 ৰ কনসেপ্ট ইউজ কৰিছো আকৌ limit x tends to 0 positive fx equal to limit x tends to 0 positive এতিয়া fx ৰ ভ্যালু কি আসলে যেতিয়া আমাৰ x যতকে ডাঙৰ fx ৰ ভ্যালু আসলে x plus 1 ওকে x plus 1 তো ইয়াত মই লিখিম x plus 1 সো গম পাই এটা কি কৰিব লাগে put x is equal to 0 ইয়াত প্লাস আছে সো আমি কি লিখো plus h so when x tends to 0 negative h tends to 0 equal to limit এতিয়া আমি কি লিখো h লিখো h tends to 0 এতিয়া আমি x লিখিব নোৱাৰো x ৰ ঠাইত কি লিখিব লাগিব h ৰিলেটেড বস্তু লিখিব লাগিব তো 0 plus h লিখিম x ৰ জায়গা 0 plus h লিখিম plus 1 তো বাস তুমি h ৰ ঠাইত 0 বহাই দিয়া তো অকল পাবা 1 তো সো লেফ্ট হ্যান্ড লিমিট ইকুয়াল টু রাইট হ্যান্ড লিমিট হৈ গল তো বাস আমাৰ ইমানে লাগিছিলে আমি এতিয়া লিখিব পাৰো since limit x tends to 0 negative fx equal to limit x tends to 0 positive fx so f is continuous at x is equal to 0 okay এতিয়া আমি কেস 3 গুছি যাও ওকে কেস 3 কি হ'ব আমাৰ কেস 3 হ'ব যেতিয়া আমাৰ c greater than 0 okay first আমি চাইছিলো less than পাছত equal এতিয়া greater তো greater than 0 so ইয়াত আমি কি লিখিব পাৰো আৰু greater than 0 যেতিয়া হৈছে না আমাৰ x greater হোৱাৰ টাইমতো ডেফিনেশ্যন ব্ৰেক হোৱা নাই so limit check only simple limit check কৰিম left hand right hand check কৰিব নালাগে limit x tends to c fx is equal to limit x tends to c fx কি হয় only x plus 1 okay তো এটো হৈ যাব c plus 1 এটো হৈ যাব f of c therefore f is continuous at all points x greater than 0 তো তিনটা কেস তে আমাৰ কেস 1 কেস 2 কেস 3 তে আমাৰ কন্টিনিউয়াস ওলাইছে দ্যাট মিন্স আমি গম পাও এটো কন্টিনিউয়াস ফাংশন হয় দ্যাট মিন্স ইয়াৰ একো ডিসকন্টিনিউটিৰ পইণ্ট নাই ওকে এটা কন্টিনিউয়াস ফাংশনৰ একো পইণ্ট অফ ডিসকন্টিনিউটি নাথাকে সো আমি কি লিখিম hence the given function is a continuous function and so क्योंकि আমাক কৈছে না find point of discontinuity so আমি point of discontinuity বিষয়ত কিবাটো লিখিব লাগিব so it has no points of discontinuity ঠিক আছে কোৱেশ্চনৰ ৰিলেটেড কিবাটো লিখিব লাগিব আমাৰ এতিয়া আমি নেক্সট কোৱেশ্চনত যাও তোমালোকৰ স্ক্ৰিনত দেখি পাবা নেক্সট কোৱেশ্চন নম্বৰ 24 কি কৈছে সোৱা কোৱেশ্চন নম্বৰ 24 এ determine if f defined by fx is equal to this is a continuous function simply কৈ দিছে সোৱা এটো এটা continuous function হয় না নহয় ওকে previous question নিচিনা same process আমি আগবাঢ়িম কিন্তু হা আমি কন্টিনিউটি চেক কৰিম কিন্তু ইয়াৰ কোৱেশ্চনৰ মোটিভটো বেলেগ আগৰ কোৱেশ্চন আছিল চেক কৰাচোন কোনটো পইণ্টে ডিসকন্টিনিউয়াস হৈ আছে আৰু এতিয়া কৈছে
চেক কৰা কি এইটো এটা কণ্টিনিউৱাছ ফাংচন হয়নে নহয় কুৱেশ্যন ছেইম হয় জাষ্ট লিখা চেণ্টেন্সটো বেলেগ হয় আৰু প্ৰচেছ আমাৰ সলিউশ্যনৰ প্ৰচেছ ছেইম হ'ব তো চোৱা ইয়াতো কি কৈছে ফাৰ্ষ্ট তুমি ন'টিছ কৰিবা এক্স নট ইকুৱেল টু 0 আৰু এক্স ইকুৱেল টু 0 এইটো দিছে হা তো এক্স নট ইকুৱেল টু মানে এই গোটেইবোৰ পইণ্টছ যে এক্স লেছ দেন 0 আৰু এক্স গ্ৰেটাৰ দেন 0 ইয়াত আছে এক্স গ্ৰেটাৰ দেন 0 ইয়াত আছে এক্স লেছ দেন 0 এইটো দুটাতে নট ইকুৱেল টু 0 হৈ আছে খালি এইটো পইণ্টতে এক্স ইকুৱেল টু 0 হৈ আছে চ' ইয়াৰ কাৰণে কিবা ভেলু দিয়া আছে ইয়াৰ কাৰণে কিবা ভেলু দিয়া আছে ইয়াৰ কাৰণে ডেট মিনছ গোটেইবোৰ নম্বৰ লাইনত কিবা না কিবা এক্সৰ ভেলু কাৰণে কিবা না কিবা ফাংচনৰ ভেলু দিয়া আছে ইয়াকহে কোৱা হয় কি গোটেইবোৰ ৰিয়েল নম্বৰ লাইনত ডিফাইন হৈ থকা চ' আমি কি লিখিম হিয়াৰ the given function কি হয় আমাৰ fx is equal to x square sin 1 by x যেতিয়া x not equal to 0 আৰু 0 যেতিয়া x equal to 0 is defined at all points on the number line ঠিক আছে let C be any point on the number line let C be any point on the number line তো গম পাইছা এতিয়া আমাৰ কেसेस আহিব কিছুমান কেস কাৰ ওপৰত ডিপেন্ড কৰে বিকজ ইয়াত x not equal to 0 আৰু x equal to 0 দিয়া হৈছে সো কেস কিহৰ ওপৰত আহিব কেস আমাৰ এটা ফাৰ্স্ট কেস আহিব য'ত আমাৰ c not equal to 0 ওকে এইটো ওপৰত বেস কৰি পেলাই ফাৰ্স্ট কেস আহিব সো আমি কি লিখিম সোৱা এইটো হল নম্বৰ লাইন c not equal to 0 মানে x not equal to 0 মানে এই গোটেইবোৰ ভ্যালু হল not equal to 0 এতিয়া not equal to 0 আমাৰ ফিক্স ডেফিনিশ্যন হৈ আছে না যেতিয়া আমাৰ x not equal to 0 আহে তেতিয়া fx ৰ ভ্যালুটো ফিক্স আহি আছে এটো হল x square sin 1 by x ওকে না এই ডেফিনিশ্যন ব্ৰেক হোৱা নাই সো ইয়াত লেফট হ্যান্ড ৰাইট হ্যান্ড লিমিট কৰিব নালাগে ওকে এনেকুৱাকে ভাবিবা বস্তুবোৰ সব বস্তু লজিক আছে কিন্তু ইলজিক্যাল বস্তু নাই চলো ভাবিবা কি আমাৰ যেতিয়া not equal to 0 চেক কৰিব দিছে এইটো ইয়াতো not equal to 0 ইয়াতো not equal to 0 ইয়াত কিন্তু আমাৰ ডেফিনিশ্যন ব্ৰেক হোৱা নাই কিন্তু ঠিক আছে ইয়াতো সেম not equal to 0 যি ডেফিনিশ্যন আছে ইয়াতো সেম আছে তো আমি কি লিখিব পাৰো লিমিট x tends to c fx equal to limit x tends to c fx কি হ'ব যেতিয়া c লৈকে গৈ আছে আৰু c এনেকুৱা এটা বস্তু যোনটো 0 নহয় sin 1 by x তো বাস তুমি c ৰ ভ্যালু পুট কৰি দিয়া c square sin 1 by c আৰু এটো আমাৰ f of c হ'ব ওকে সো আমি কি ক'ব পাৰো therefore f is continuous at all points x not equal to 0 এতিয়া হম কেস 2 কিহৰ ওপৰত বেস কৰি আহিব ইয়াৰ ওপৰত বেস কৰি আহিব ওকে তো সোৱা কেস 2 যেতিয়া আমাৰ c equal to 0 এতিয়া সোৱা আমি আগতে এটো ডিসকাস কৰিছিলো হা এতিয়া অলপ নতুন কিবা বস্তু মই হিকাম তোমালোকক ভালকে বুজিবা কিউকি আমি এতিয়া লাষ্ট খিনি গৈ আছো সো অলপ কিছুমান কোৱেশ্চনস আহিব কিন্তু অলপ ডিফাৰেন্ট হ'ব এ নতুন একো নাই বাট তুমি বস্তুবোৰ সোৱা তোমাৰ নজৰিয়া চেঞ্জ হৈ যাব হিন্দীত কয় নজৰিয়া চেঞ্জ হ'ব হা তোমাৰ কোৱেশ্চনটো সোৱা সো আগত যেতিয়া আমি এনেকুৱা এটা কোৱেশ্চন থাকে য'ত ভাবা x not equal to 0 আৰু x equal to 0 এনেকুৱা থাকে তো আমি ইয়াৰ লিমিট আমি ইয়াৰ কন্টিনিউটি চেক যদি কৰিব লাগে at x equal to 0 চেক কন্টিনিউটি at x equal to 0 একোটাবোৰ ৰাফ হয় হা সো চেক কন্টিনিউটি x equal to 0 আমি কি কৰিব লাগে লিমিট x tends to 0 negative fx must be equal to limit x tends to 0 positive fx must be equal to f of 0 এটো থাৰ্ড পাৰ্ট এটা আহি যায় যোনটো বহুত ইম্পৰ্টেন্ট থাকে ওকে আৰু এটা বস্তু নোটিস কৰিছা চাগে এনেকুৱা টাইপৰ কোৱেশ্চনত majority of the time a2 আৰু a2 equal হয় কিউকি সোৱা যেতিয়া x not equal to 0 হয় x not equal to 0 মানে ইয়াতো x not equal to 0 ইয়াতো x not equal to 0 মই লেফট হ্যান্ড লিমিট চেক কৰিম সো ইয়াত যাব লাগিব ৰাইট হ্যান্ড লিমিট চেক কৰিম ইয়াত আহিব লাগিব সো ইয়াতো যোনটো ফাংচনৰ ভ্যালু আহিব তো সেম হ'ব ইয়াতো যোনটো ফাংচনৰ ভ্যালু আহিব সেম হ'ব ওকে জাস্ট ইয়াৰটো চেক কৰিব লাগে সো ইয়াৰ আৰু ইয়াৰ সেমে আহে ওকে না তো ইয়াত আমি কি কৰিম হা
we know that অলপ বেলেগ হয় we know that sin 1 by x or value সদায় greater than equal to -1 হয় আৰু less than equal to 1 হয় ঠিক আছে আৰু কন্ডিশন দিয়া থাকে কি x not equal to 0 হ'ব লাগিব because ইয়াৰ 0 বহুৱাৰ লগে লগে আমাৰ গড়বড় হৈ যাব সো এটো এটা ফ্যাক্ট হয় ওকে এটো ট্ৰিগোনোমেট্ৰি এফাৰ ইনভাৰ্স ট্ৰিগোনোমেট্ৰি যোনটো আমি ক্লাস 12 ত পাও ইয়াত এটো বস্তু আছে এটো বস্তু আমি এটা ইউজ কৰিম ঠিক আছে ইন এ ৱে এটো বস্তু ইয়াত শিকি লোৱা মই এনেকৈ কম আৰু এইটো পইণ্টত গৈ পেলাই যদি ইয়াৰ কনসেপ্ট নাই তোমাৰ তাত এইটো বস্তু শিকি লোৱা কি sin 1 by x সদায় greater than equal to -1 আৰু less than equal to 1 হয় ওকে সো চোৱা এতিয়া যদি মই তিনটা বস্তু আছে না ইয়াত তিনটা বস্তুৰ লগত যদি মই x স্কয়াৰ মাল্টিপ্লাই কৰি দিও ইয়াতে আহিব -x স্কয়াৰ ইয়াত আহিব x স্কয়াৰ sin 1 by x ইয়াত আহিব x স্কয়াৰ এতিয়া তিনটা বস্তুৰ লগত যদি মই লিমিট x tends to 0 লগাই দিও ইয়াত আহিব -x স্কয়াৰ লিমিট x tends to 0 ইয়াত আহিব x স্কয়াৰ sin 1 by x ইয়াত আহিব লিমিট x tends to 0 x স্কয়াৰ সো এটো এটা বহুত ইজি বস্তু হয় x অৰ ঠাইত 0 বহাব লাগে ইয়াত 0 বহাই দিবা কি আহিব ইয়াত আহিব কো 0 বিকজ ইয়াত তুমি 0 স্কয়াৰ বহাবা তো 0 আহি যাব okay greater than equal to limit x tends to 0 x square sin 1 by x আৰু similarly ইয়াত তুমি x অৰ ঠাইত 0 বহাই দিয়া কি আহি যাব অকল আহি যাব 0 এতিয়া এটো বস্তু তুমি অবজাৰ্ভ কৰা এটো বস্তু ভালকে অবজাৰ্ভ কৰা আৰু এটা বস্তু মই তোমাক কও কি যদি এটা ভ্যালু আছে হা এটো ভ্যালু বলে greater than equal to 0 আৰু less than equal to 0 হয় that means x অৰ ভ্যালু কি হয় x অৰ ভ্যালু 0 হ'ব লাগিব 0 ৰ বাহিৰে x ৰ একো ভ্যালু হ'বই নোৱাৰে একো ভ্যালুৱে হ'ব নোৱাৰে কিন্তু greater than equal to 0 হ'ব লাগিব আৰু less than equal to 0 হ'ব লাগিব that means x equal to 0 আৰু equal to 0 এইটো কন্ডিশন স্যাটিসফাই কৰিব তো এনেকুৱা থাকিলে হতা x equal to 0 আহে ওকে এইটো লজিক হয় তো ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো কি লিমিট x tends to 0 x square equal to 0 ঠিক আছে না এটা সোয়া আমি কব পাৰো কি লিমিট x tends to 0 negative x square sin 1 by x is equal to limit x tends to 0 positive x square এটো খালি আমি এটো কোৱেশ্চনত এটো বস্তু দেখাই আছো হা এটো হসা হয় কি যেতিয়া x not equal to 0 x equal to 0 টাইপৰ কোৱেশ্চন কৰো আমি তেতিয়া লেফট হ্যান্ড লিমিট যোনটো আহে না আৰু ৰাইট হ্যান্ড লিমিট যোনটো আহে এটো সদায় ইকুৱেল হয় আমি জাস্ট চেক কৰিব লাগে কি f of 0 ত গৈ প্লাই ফাংশন এটো তিনটা বস্তু ইকুৱেল হয় নে নহয় এটো সদায় ইকুৱেলে হয় তো ইয়াত সম মই কি লিখি আছো left hand limit is equal to right hand limit equal to normal limit okay x square sin 1 by x so এটা আমি কব পাৰো also f of 0 কি হ'ব এটো চেক কৰিব লাগিব না ইম্পৰ্টেন্ট হয় f of 0 যেতিয়া x equal to 0 হয় এটা ফাংশনৰ ভ্যালু কি হয় 0 আহে সো f of 0 ভ্যালু কি আহিব 0 আহিব তো সো ইয়াৰ ভ্যালু আৰু ইয়াৰ ভ্যালু 0 আহিছে তো আমি কব পাৰো since limit x tends to 0 negative fx এটো fx হয় না আমাৰ equal to limit x tends to 0 positive fx equal to f of 0 is equal to 0 গুটেবোৰ 0 আহিছে আমাৰ সো আমি কব পাৰো therefore f is continuous at x equal to 0 so আমি কেস 1 ত চাইছো কি x not equal to 0 to continuous আহিছে এতিয়া আমি উলাইছো কি x equal to 0 to continuous আহিছে so we can say hence the given function is continuous at all its domain and so it is a continuous function ঠিক আছে আমাৰ এটো কোৱেশ্চনত হুদা নাই কি ফাইন্ড দি পয়েন্ট অফ ডিসকন্টিনিউটি যদি এটো হুদলে হয় কি ফাইন্ড দি পয়েন্ট অফ ডিসকন্টিনিউটি আমি লাষ্টত মেনশনো কৰি দিলো হয় hence the given function has no point of discontinuity but ইয়াত সোয়া কি হতিছে determine if f defined by this is a continuous function so আমি কব পাৰো কি yes it is a continuous function
এতিয়া আমি আজিৰ লাষ্ট কুৱেশ্যন কৰোঁ, ডেট ইজ কুৱেশ্যন নম্বৰ 25. চোৱা কি কৈছে কুৱেশ্যন নম্বৰ 25 কি এক্সামাইন দি কণ্টিনিউটি অফ এফ ৱেৰ এফ ইজ ডিফাইন বাই দি চিম্পল ছেইম কুৱেশ্যন. অ'কে, ছেইম কুৱেশ্যন আৰু ছেইম এপ্ৰ'চ ল'ব লাগিব কি আমি চেক কৰিব লাগিব কি কণ্টিনিউছ হয় নে নহয়. চ' ইয়াতো চোৱা তুমি অবজাৰ্ভ কৰিব পাৰা এক্স নট ইকুৱেল টু 0 এক্স ইকুৱেল টু 0 দিয়া হৈছে. ডেট মিনছ গোটেইবোৰ নম্বৰ লাইনত ডিফাইন হৈ আছে. আমি কি ক'ব পাৰোঁ, সলিউশ্যন দ্য গিভেন ফাংচন okay fx equal to sin x minus cos x jetia x not equal to 0 aru minus 1 jetia x equal to 0 is defined at all points on the number line. Okay, let C be any point on the number line. Let C be any point on the number line. So cases কেটা আহিব, I hope এতিয়ালৈকে গম পোৱা কেছ কোনটোৰ ওপৰত বেচিছ কৰি আহে, not equal to 0. তো ইয়াত আমি লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট চেক কৰিব নালাগে. stands to C fx equal to limit x tends to c. x যিখিনি গৈ আছে c এনেকুৱা এটা বস্তু যোনটো 0 নহয়, তেতিয়া আমাৰ ফাংচনৰ ভেলু আহে sin x minus cos x. বাছ চিম্পলি ইয়াত c বহাই দিয়া, sin c minus cos c আহিব যোনটো আমাৰ f of c ৰ লগতো ইকুৱেল হ'ব. তো আমি ক'ব পাৰোঁ therefore f is continuous at all points x not equal to 0. okay, case 2 যেতিয়া আমাৰ c equal to 0. এতিয়া c equal to 0 আমাৰ ডেফিনেশ্যন ব্ৰেক হৈছে বিকজ 0ত আমাৰ বেলেগ ভেলু হয় আৰু not equal to 0তো বেলেগ ভেলু হয়. চ' এটা আমি চেক কৰিব লাগে, এইটো ৰাফ পাৰ্ট হয়. চেক কৰিব লাগে লিমিট x tends to 0 নেগেটিভ fx equal to limit x tends to 0 positive fx equal to f of 0. এই তিনিটা বস্তু আমাৰ চেক কৰিব লাগে ইয়াত. অ'কে, তো আমি কৰোঁ ফাৰ্ষ্ট লেফ্ট হেণ্ড লিমিট চাওঁ. লিমিট x tends to 0 নেগেটিভ fx equal to limit x tends to 0 নেগেটিভ. 0 নেগেটিভ মানে 0তকৈ অলপ সৰু হ'ব ফাংচন এক্সৰ ভেলু. ডেট মিনছ আমাৰ ফাংচন কি হ'ব, ফাংচন হ'ব লাগে আমাৰ প্ৰথমৰটো ডেট ইজ sin x minus cos x. চ' আমি ইয়াত কি লিখিম, put x is equal to 0 minus h. so when x tends to 0 negative h tends to 0. okay, এইটো বস্তু আমি বহুত বাৰ কৰিছোঁ. so আমি কি লিখিব পাৰোঁ ইয়াত equal to limit, এতিয়া আমি h tends to 0 লিখিম আৰু ইয়াত আছিলে sin x minus cos x. so এতিয়া মই লিখিম sin x ৰ ঠাইত লিখিম 0 minus h minus cos 0 minus h. চোৱা ইন আদাৰ কেছেছ এটা একটা বস্তু গম পালোঁ হা, এইটো ৰাফ বস্তু হয়. যদি আমাৰ তাত sin c minus h থাকিলে হয় minus cos c minus h থাকিলে হয়, তেতিয়া তুমি ফাৰ্ষ্ট ইয়াত এইটো ফৰ্মুলা ব্ৰেক কৰিবা. অ'কে, sin a minus b ব্ৰেক কৰিবা. that is sin a cos b minus cos a sin b. অ'কে, আৰু চিমিলাৰলি এইটো ফৰ্মুলাকো এটা ব্ৰেক কৰিবা. তাৰ পাছত তুমি এইচৰ ভেলু পুট কৰিবা ইন জেনেৰেল কেছেছ. বাট ইয়াত তুমি অবজাৰ্ভ কৰা আমাৰ তাত 0 দিয়া আছে ইয়াতে. চ' আমি ডাইৰেক্ট এইচৰ ভেলু ইয়াত পুট কৰি দিওঁ. অ'কে, মাইনাছ এইচ হৈ আছে, চ' ডাইৰেক্ট যদি এইচৰ ভেলু পুট কৰি দিওঁ, চ' এইটো হৈ যাব sin 0 minus 0 0 minus cos 0 minus 0 0. তো গম পোৱা sin 0 0 হয় আৰু cos 0 হয় 1, তো এইটো আহিছে -1. অ'কে, এইটো হ'ল আমাৰ লেফ্ট হেণ্ড লিমিট. চিমিলাৰলি ৰাইট হেণ্ড লিমিট কেলকুলেট কৰিব ট্ৰাই কৰোঁ. ৰাইট হেণ্ড লিমিট কাৰণে কি কৰিম আমি, লিমিট x tends to 0 positive fx equal to limit x tends to 0 positive fx কি হয় এতিয়া পজিটিভ. অ'কে, মানে x 0খিনি গৈ আছে ৰাইট হেণ্ড ছাইড পৰা. তো গম পোৱা ৰাইট হেণ্ড ছাইড পৰা গ'লেও আমাৰ fxৰ ভেলু কি হ'ব, fxৰ ভেলু হ'ব sin x minus cos x. অ'কে, বিকজ এইটো নম্বৰ লাইন যদি হয় x এইখিনিৰ পৰা গৈ আছে या x এইখিনিৰ পৰা আহি আছে 0খিনি মেটাৰ নকৰে. ইয়াত চেক কৰিলেও তুমি sin x minus cos x পাবা, কিয়কি ইয়াতো
এক্স নট ইকুৱেল টু 0 হয় আৰু ইয়াত যদি চেক কৰা তেতিয়া এক্স নট ইকুৱেল টু 0 হয় চ' ইয়াত চেক কৰিলেও তুমি sin x minus cos x পাবা আৰু ইয়াত চেক কৰিলেও sin x minus cos x পাবা তুমি অ'কে চ' আকৌ আমি লিখিব লাগিব পুট x is equal to এবাৰ 0 প্লাছ আছে চ' 0 প্লাছ h লিখিম আমি চ' when x tends to 0 positive h tends to 0 এটা আমি গম পাওঁ চ' equal to limit x tends to এতিয়া আমি x নিলিখোঁ কি লিখিম h tends to 0 আৰু ইয়াত লিখিব পাৰোঁ sin of 0 plus h minus cos of 0 plus h so চোৱা ইয়াতো আমি কি পাম h ভ্যালু পুট কৰি দিলে sin 0 minus cos 0 মানে আকৌ -1 ওকে এতিয়া জাস্ট ফাইনালি f of 0 ক্যালকুলেট কৰিব লাগে আৰু f of 0 কোৱেশ্চনত দিয়া আছে -1 তো since limit x tends to 0 negative fx equal to limit x tends to 0 positive fx equal to f of 0 এটা বস্তু মই আকু কৈ আছো এইটো দুইটা সদায় ইকুৱেল আহে যেতিয়া আমাৰ x not equal to 0 আৰু x equal to 0 কোৱেশ্চন টাইপৰ থাকে ওকে মেইন এইটো বস্তুৱে ডিসাইড কৰে কি এইটো ফাংচন কন্টিনিউয়াস হ'ব নে নহয় এইটো গিভেন পইণ্টত ওকে সো এইটো লিখা পাছত since this equal to this আমি কি ক'ব পাৰো f is continuous at x equal to 0 so aku question to so examine the continuity of f where f is defined by this is this so I'm go paru hence the given function is continuous at all points on its domain and so it is a continuous function ঠিক আছে মই ইয়াত এন্ড কৰি আছো আজি ভিডিওটো নেক্সট ভিডিওত আমি সো মই কৈ দিও হা নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 26 27 28 29 আৰু 30 কৰিম ওকে মই গোটেইবোৰ বস্তু এতিয়া প্ল্যানিং কৰি প্লা আগবাঢ়ি আছো আৰু মই ট্ৰাই কৰিম লাইক সো ট্ৰাই কৰি আছো হা এতিয়ালৈকে ইমান গ্যাৰান্টি দি প্লাই কোৱা নাই ওয়েডনেসডে মানডে ওয়েডনেসডে আৰু ফ্ৰাইডে এইটো তিনটা দিন মৰ্নিং 6 am ভিডিও ড্ৰপ কৰিব কাৰণে ঠিক আছে ভিডিও আপলোড যেনেকৈ এইটো ভিডিও চাই আছা তুমি এইটো আমি মানডে মৰ্নিং 6 am এইটো ভিডিও আপলোড হৈছে সিমিলাৰলি এনেকৈ ওয়েডনেসডে আৰু ফ্ৰাইডে মানে সপ্তাহত তিনটা ভিডিও এইটো মই ট্ৰাই কৰিম কৈ আছো হা ইমান শিওৰ নহয় বাট মই ট্ৰাই কৰিম এইটো কৰিব কাৰণে সো ওকে এট দি এন্ড মই মানে কম কি এইটো মোৰ WhatsApp কন্টাক্ট হয় যদি মোৰ লগত পাৰ্সোনালি কানেক্ট হ'ব বিচাৰা তো WhatsAppত মোক টেক্সট কৰা তাকি মই তোমাৰ নম্বৰ সেভ কৰাৰ পাছত মই যদি কিবা ষ্টৰি দিও WhatsAppত যেনেকুৱা ষ্টেটাস দিয়ে না মানুহে তো ষ্টেটাস তাতে বহুত ইনফৰমেটিভ বস্তু দিও প্লাস মোৰ নিজৰ প্ৰগ্ৰেছ মোৰ ভিডিওছ এবিলাকৰ সব ডিটেইলছ তাত পাই যাবা সো WhatsAppত কানেক্ট হোৱা আৰু পাৰ্সোনালি মোক চিনি পাবা মোক মেছেজ পঠাব পাৰা মোৰ লগত কথা কনভাৰসেচন কৰিব পাৰা মেছেজিঙত এইটো মোৰ ফেসবুক পেজ হয় বন্দিশাৰ SMS চেনেল এইটো হয় না সো সিমিলাৰলি মোৰ বন্দিশাৰ হিন্দী চেনেলো এটা আছে য'ত মই বিকম ষ্টুডেন্টছ ব্লকক ম্যাথছ পঢ়াও তাতে ওকে সো গোটেইবোৰ মোৰ ম্যাথছ চেনেলৰ কাৰণে মই এটা ফেসবুকত পেজ খুলি থৈছো বন্দিশাৰ ম্যাথছ ইয়াক গৈ লাইক কৰা আৰু মোক পাৰ্সোনালি ফেসবুকক যদি কন্টাক্ট কৰিব মন আছে তো মোৰ পাৰ্সোনাল প্ৰফাইল হ'ল এইটো তুষাৰ চক্ৰৱৰ্তী এইটো মোৰ প্ৰফাইল পিকচাৰ ইয়াত ফ্ৰেন্ড ৰিকুৱেষ্ট পঠালে মই একসেপ্ট কৰিম সিমিলাৰলি ইনষ্টাগ্ৰামৰ সোৱা এইটো হ'ল মোৰ বনিতুষাৰ ম্যাথছৰ ইনষ্টাগ্ৰাম আৰু এইটো হ'ল মোৰ পাৰ্সোনাল ইনষ্টাগ্ৰাম ঠিক আছে তো গৈ ফলো কৰা যদি মোৰ লগত কানেক্ট হ'ব মন আছে আৰু তেনেকুৱা ভিডিও বনাই থাকিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং